ভুক্তভোগী বুজি পাওঁ বহুতে ভাবে যে বহুত লাভ হয় অৰ্গেনাইজাৰৰ কিন্তু তেনেকুৱা অৰ্গেনাইজাৰৰ একো লাভ নহয় চাওক এই যে প্ৰতিবাদৰ কথাটো তেখেতে ক'লে সেইটো মই জানো অকলে প্ৰতিবাদ কৰি কিবা লাভ হ'ব কথা লৈ দেই গামোচাখনৰ কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ তেখেতে কৈছে যে গামোচাখন আপুনি যিখন গামোচা ডিঙিত লৈছে গামোচাখন মানে অসমীয়া শিপিনীয়ে বোৱা নহয় আৰু তেনেকুৱা গামোচাখনৰ কথা লৈ প্ৰতিবাদ কৰিবলৈ কৈছিলে দেই সকলোকে নমস্কাৰ জনাইছোঁ এটা প্ৰমোচনৰ কাৰণে মাতিছিলে তাতে গৈছিলোঁ গৈ আহি পালোঁ প্ৰথমতে এইখন দেখাইছোঁ যোৱা 25 মে তাৰিখে গৈছিলোঁ গুৱাহাটী ৰুক্মিণিকা অডিটৰিয়ামত মিছ ৰঙালী অসমী বিউটি কম্পিটিশ্যনৰ বিচাৰক হিচাপে এইখন হৈছে চাৰ্টিফিকেট এইটো ট্ৰফি লগতে এখন গামোচাও দিছিলে তাৰে এটা ফটো মই কেইখনমান ফটো মই আপলোড কৰিছিলোঁ মোৰ পেজটোত দুগৰাকী মানে কমেণ্ট কৰিছিলে গামোচাখনৰ কথা লৈ দেই গামোচাখনৰ কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ তেখেতে কৈছে যে গামোচাখন আপুনি যিখন গামোচা ডিঙিত লৈছে গামোচাখন মানে অসমীয়া শিপিনীয়ে বোৱা নহয় আৰু তেনেকুৱা গামোচাখনৰ কথা লৈ প্ৰতিবাদ কৰিবলৈ কৈছিলে দেই সেইটো সম্পৰ্কতে কৈছোঁ চাওক এই যে প্ৰতিবাদৰ কথাটো তেখেতে ক'লে সেইটো মই জানো অকলে প্ৰতিবাদ কৰি কিবা লাভ হ'ব আমাক যেতিয়া অনুষ্ঠানলৈ মাতে এটা অনুষ্ঠানলৈ খুব ধুনীয়াকৈ আমাক সন্মান কৰে এটা মাননি দিয়ে আৰু এখন গামোচা দি সম্বৰ্ধনা জনায় আৰু সেই মুহূৰ্তত আমি গামোচাখনৰ কথা লৈ প্ৰতিবাদ কৰিব নোৱাৰোঁ যিহেতু এইটো চৰকাৰৰ দায়িত্ব যদি পাৰলুমৰ গামোচা প্ৰচলন হ'বই নালাগে সেইটো চৰকাৰে আচলতে বন্ধ কৰিব লাগে আমি বিভিন্ন অনুষ্ঠানলৈ যাওঁ আমাক সম্বৰ্ধনাৰ কাৰণে মাতে প্ৰমোচনৰ কাৰণে মাতে আজিও এটা প্ৰমোচনৰ কাৰণে গৈছিলোঁ তাতো মোক গামোচা দিছে আমি যিয়ে নহওক লাগে গামোচাখন কিমান দামী দিছে কিমান কম দামী দিছে সেইটো লৈ আমি ইমান লুকাওতৰ বিষয় নহয় আমাক যে গামোচাখন দি সন্মান কৰিছে সেইটো চবতকৈ ডাঙৰ কথা কিয়নো আমি একদম সৰু মানুহ নহয়নে এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ এখন মঞ্চত মই দেখিছিলোঁ গামোচাখন দলিয়াই দিছে তেখেতৰ কথাটো সুকীয়া কিন্তু আমাৰ কথাটো হ'ল কি এখন যদি কিবা অকণমানি গামোচাও দিছে আমি সেইখন আমি খুব বহুত আমাৰ কাৰণে বহুত দামী এখন লাখ টকাৰ আমাৰ এখন তাৰমানে লাখ টকাৰ ওপৰত তাৰ মানে মূল্যটো দেই আমি তেনেকৈ ভাবোঁ আৰু এনেকুৱা ধৰণৰ এইখন গামোচা চাওক মই লৈ আহিছোঁ এইখন গামোচা মোক এটা সম্বৰ্ধনাতে দিছিলে এইখন গামোচাৰ দাম হয়তো 1000 মান হ'ব ইমান ধুনীয়া ৰোলেক্স আছে অসমীয়া শিপিনীয়ে বোৱা বোধ কৰোঁ এইখন গামোচাখন ইমান ধুনীয়া এনেকুৱা বহুত দামী দামী গামোচাও দিয়ে আমাৰ যেতিয়া অৰ্গেনাইজাৰসকলে যিকোনো এটা অনুষ্ঠান পাতে যথেষ্ট কষ্ট হয় দেই সাংস্কৃতিক দিশখনত এতিয়া মই মডেলিং শ্ব'টোত গৈছোঁ তেখেতলোকে এইখিনি মানে মানুহক প্ৰতিযোগীক এটা মঞ্চ দিছে বহুত কষ্ট হয় মই যিহেতু মই বহুত অনুষ্ঠান পাতিছিলোঁ আগতে বহুত অনুষ্ঠান পাতিছিলোঁ গতিকে মই ভুক্তভোগী বুজি পাওঁ বহুতে ভাবে যে বহুত লাভ হয় অৰ্গেনাইজাৰৰ কিন্তু তেনেকুৱা অৰ্গেনাইজাৰৰ একো লাভ নহয় আজিকালিতো মই অনুষ্ঠান পতাৰ পৰা দূৰতে আছোঁ মানে অনুষ্ঠান পাতিলে আমাৰ পকেটৰ পৰাহে বৰঞ্চ খৰচ হয় দেই মই আপোনালোকক দেখুৱাম লগতে ৰঙালী অসমীৰ পৰা এই ট্ৰফিটো দিছিলে দেই এইটো ইমান ধুনীয়াকৈ সন্মান কৰিছে মাননি দিছে তাৰপাছত আমি গামোচাখনৰ কথা যিহেতু দুগৰাকী মানে কমেণ্টত লিখিলে সেইকাৰণে মই আহিছোঁ আৰু অজস্ৰ গামোচা মই মানে অজস্ৰ গামোচা আপোনালোকক মই গামোচাখিনি দেখুৱাইছোঁ দেখুৱাই শেষ কৰিব নোৱাৰিম আৰু এইখিনি মই এই বছৰৰ পৰা গামোচা মানে ইমানেই গামোচা পাইছোঁ মানে প্ৰত্যেকখন গামোচাই যে বহুত দামী হ'ব লাগিব তেনেকুৱা কথা নাই কম দামী বেছি দামী বহুত গামোচা আছে এইবোৰ চব মই এই বছৰ পোৱা গামোচা দেই চব এই বছৰ গামোচা মই গামোচাবোৰ খুব সযতনে থওঁ গামোচাবোৰ খুব মৰমৰ মোৰ প্ৰতিখন গামোচাই যিহেতু সম্বৰ্ধনা হিচাপে দিয়ে আমাক গামোচাবিলাক নহয়নে খুব মানে মৰমৰ দেখিছেনে এইখন কিন্তু হাতে বোৱা দেই আৰু প্ৰত্যেকে যে হাতে বোৱা গামোচাই দিব লাগিব বা দিব পাৰিব তেনেকুৱা কোনো কথা নাই হয়তো বহুতে মোৰ লগত একমত নহ'ব কিন্তু এটা অনুষ্ঠান পাতিবলৈ কিমান টকা প্ৰয়োজন হয় মই সেইটো বুজি পাওঁ যিহেতু মই অনুষ্ঠান আগতে পাতিছিলোঁ আৰু তেনেস্থলত বহুত দামী এখন গামোচা কিনিবলৈ সকলো অৰ্গেনাইজাৰ নাথাকে আৰু আজিকালিতো আমাৰ স্পন্সৰ পোৱাই নাযায় ন বহুত ধনী মানুহ হ'লেও ধনীসকলক কিন্তু স্পন্সাৰ কৰে কিন্তু দুখীয়াসকলক যিবোৰ নতুনকৈ উঠি আহিছে সেই তেওঁলোকক স্পন্সৰ নকৰে বহুত দিগদাৰ হয় স্পন্সৰ এটা পাবলৈ হ'লে আৰু বহুতে ক্ৰিটিচাইজ কৰে যে অনুষ্ঠান পাতিলে পইচা কালেকশ্যন কৰে বা পইচা মানে খুজিবই লাগিব উপায় নাই মানে পকেটৰ পইচাইনো কেনেকৈ পাতিব অনুষ্ঠান এটা নহয়নে এই দুইখন মোৰ হাতে বোৱা গামোচা দেই গতিকে আপোনালোকক কৈছোঁ যদি এই গামোচাখনৰ কাৰণে প্ৰতিবাদ কৰিব লাগে আমাৰ নিচিনা সৰু মানুহে প্ৰতিবাদ কৰি একো লাভ নাই মানে ইয়াৰ চৰকাৰেহে মানে বন্ধ কৰিব লাগিব দেই গামোচা আৰু লগতে আপোনালোকক দেখুৱা কিমান গামোচা মানে মই পাইছোঁ নহয় এনেকুৱা গোটেইসোপা গামোচা গোটেইসোপা গামোচা মানে কিমান গামোচা চব মোৰ সম্বৰ্ধনাৰ গামোচা দেই এইবিলাক ইমানে পাইছোঁ আৰু এইখিনিতে কওঁ মোৰ ছোৱালীৰ বিয়াত মই গামোচা মানে এয়া পৰি গৈছে গামোচা মানে মই
অকল দৰাৰ কাৰণেহে কিনিছিলোঁ বাকী যিমান গামোচা আছে চব মই এনেকুৱা পোৱা গামোচা দেই আৰু এইখিনি চাওকচোন ইমান গামোচা মানে পাইছোঁ মানে কি ক'ম আৰু মানে মই গামোচাবোৰ বহুত বেছি ভাল পাওঁ গতিকে আপোনালোকক দেখুৱালোঁ কথাখিনি ক'বৰ কাৰণে মই গামোচাখিনি আনিছোঁ আৰু মোৰ এটা ব্ৰিফকেছত ভৰ্তি হৈ আছে আগৰ গামোচা এইখিনি মোৰ যোৱা বছৰ আৰু এইবছৰ পোৱা গামোচা ইমানেই গামোচা মানে ইমান মৰম কৰে মানুহে গামোচাখন কিমান দামী কিমান সস্তীয়া সেইটো ডাঙৰ কথা নহয় এখনো হাতে বোৱা গামোচা দেখিছেনে কথা নহয় কিন্তু গামোচা এখন দি যে আমাক সম্বৰ্ধনা জনায় সেইটোহে ডাঙৰ কথা গতিকে পুনৰবাৰ কৈছোঁ এই গামোচাখনৰ কাৰণে যদি পাৱাৰলুম গামোচা যদি প্ৰচলন কৰিবলৈ নিদিয়ে মানে সেয়া চৰকাৰে পদক্ষেপ ল'ব লাগিব আপুনি কেইটা অনুষ্ঠানত তেনেকৈ কৈ আহিব কেইটা অনুষ্ঠানত ক'ব যে আপোনালোকে হাতে বোৱা গামোচা দিয়ক আচলতে আমি একদম সৰু মানুহ আমাৰ সেইবিলাক কথা কোৱাৰ মানে অধিকাৰ নাই বুলিয়ে ভাবোঁ যিহেতু বহুত ডাঙৰ ডাঙৰ জনা শুনা বিজ্ঞজন আছে তেওঁলোকে ক'লে বেছি ভাল হয় আৰু সেইকাৰণে মই যোনগৰাকী 3টামান কমেণ্ট আহিছে দেই এটাতো একদম মানে এহালিচামান লিখিছে মানে প্ৰতিবাদ কৰিব লাগে গতিকে আমি আচলতে প্ৰতিবাদ কৰিব নোৱাৰোঁ আমাক সন্মান কৰে সন্মান হিচাপে আমি লৈ আহোঁ আৰু যে কি নহওক বাৰু অকণমান ক'লোঁ ভিডিঅ'বোৰ পাব মই যিহেতু এংকৰ হিচাপে যাওঁ এইবাৰ মই বিচাৰক হিচাপে গৈছিলোঁ গতিকে সেইখিনি আজিও এটা প্ৰমোশ্যন আজিকালি প্ৰমোশ্যনৰ কাৰণে মাতে ভাল লাগে প্ৰমোশ্যনত গ'লেও এখন গামোচা দিয়ে এটা মাননি দিয়ে আমাৰো সময় খৰচ হয় নহয়নে থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক পুনৰবাৰ কৈছোঁ তেনেকুৱা কথা কমেণ্টত নিলিখিব যে প্ৰতিবাদ কৰক আমাৰো মন যায় হাতে বোৱা গামোচা এখন ল'বলৈ কিন্তু অৰ্গেনাইজাৰসকলে সিমানখিনিলৈকে হয়তো তেওঁলোকে মানে ধৰক টকা পইচাৰ কথা আহে নহয় এটা অনুষ্ঠান পাতিলে এটা হলত কিমান পইচা দিব লাগে জাজক দিব লাগে মাইকত থাকে বিভিন্ন মানে খৰচ থাকে তেনেস্থলত যে তেওঁলোকে অনুষ্ঠানবোৰ পাতি আছে সেইটোৱে চবতকৈ ডাঙৰ কথা সাংস্কৃতিক জগতখনত যে তেওঁলোকে কিছু সংখ্যক লোকক আগবঢ়াই নিবলৈ সক্ষম হৈছে সেইটোৱে চবতকৈ ডাঙৰ কথা আমি চবকে মানে শুভেচ্ছা জনাওঁ তেওঁলোকে যে সাংস্কৃতিক জগতখনত নিজৰ পকেটৰ ধন খৰচ কৰি হ'লেও কিন্তু পতা দেখিছোঁ দেই মই নিজেই ভুক্তভোগী যিহেতু আজিকালি মই অনুষ্ঠান তেনেকৈ পতাত মই হেৰি নাই মাতে কাৰণে যাওঁ আগতে পাতিছিলোঁ আজিকালি বেলেগৰ অনুষ্ঠানলৈ যাওঁ নিমন্ত্ৰণ কৰে কাৰণে থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ